হয়, শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তত মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ বিভিন্ন শস্য শ্যামলা এই ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় 1981 চনতে প্ৰাণ প্ৰতিষ্ঠিত হৈছিল। 1981 চনৰ পৰা এতিয়া 43টা বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। 43টা বছৰত ইয়াত এই যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছিলে সেইসকলক আমি একেলগে একগোট কৰি পেলাই এই ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ যাতে শৈক্ষিক মানদণ্ড আমি আগুৱাই লৈ যাব পাৰোঁ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যিসকলৰ নিজৰ বৈদিক সাংস্কৃতিক জগতৰ লগত নিজে খাপ খাই আছে সেই সমান্ত সকলোকে সমাহিত কৰি পেলাই এই অঞ্চলটোক আগুৱাই লৈ যাব পাৰোঁ। ইয়াৰ জ্বলন্ত সমস্যা আছে, এই সমস্যাসমূহ যাতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে একগোট হৈ আমি সমাধান কৰিব পাৰোঁ, এনে কিছুমান মন আৰু পণ লৈ পেলাই এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে আজি আমি মহেন্দ্ৰক্ষণত উপস্থিত হৈছোঁ। গতিকে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছে, আহি আছে বা অনুষ্ঠানটো উপভোগ কৰিছে, মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ৰূপহীমুখ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰথম দিনা উপস্থিত থকা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ ৰাইজ আৰু আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকললৈ এই অনুষ্ঠানৰ যোগেদি আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সকলোৱে গোট খাই আজিৰ এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে। ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, মূল দ্বাৰ উন্মোচন আৰু স্মৃতিচাৰণ সভা, সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে। এতিয়া আমাৰ গুৰু সেৱা অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান আছে। তাৰ পাছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এক অন্তৰংগ আলাপ আছে। গতিকে সকলো যে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ আজি প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত সাংস্কৃতিক শোভাযাত্ৰাৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে এই অভাজনে উদ্বোধন কৰিলোঁ। এই শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষানুষ্ঠানখনৰ 43তম বৰ্ষৰ পৰিক্ৰমাৰে আয়োজন কৰা এই অনুষ্ঠানৰ আমি সফলতাৰে পৰিসমাপ্তি ঘটাৰ কামনা কৰিছোঁ। বিগত সময়ছোৱাত এই শিক্ষানুষ্ঠানখনে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী শিক্ষা দিয়াৰ পৰা উচ্চ শিক্ষা দিয়ালৈকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। এতিয়া এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহে সামগ্ৰিকভাৱে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অকল বৰ্তমান শিক্ষাৰত ছাত্ৰ ছাত্ৰীসকলেই নহয়, যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো ইয়াত সমাৱেশ হোৱাৰ এক সুবিধা দিছে। ইয়াত বহুজন গুৰুক যিসকলে উৰেটো জীৱন শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ালে সেইসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। মই ভাবোঁ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত এই গুৰু সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠানটো এক অনন্য অনুষ্ঠান। আৰু সাম্প্ৰতিক সময়ত নতুন শিক্ষানীতিয়ে যিহেতু শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিছে, ইয়াত আমাৰ শৈক্ষিক সমস্যা সম্পৰ্কীয় বহুবোৰ কথা আলোচনা হ'ব আৰু শিক্ষানুষ্ঠানখনক সামগ্ৰিকভাৱে উন্নীত কৰাৰ প্ৰক্ৰিয়াত ইয়াত যথেষ্টখিনি চিন্তন মন্থন আৰম্ভ হ'ব। কিন্তু এই ক্ষণতে মই আজি ৰূপহীমুখৰ এই ভিতৰুৱা অঞ্চলটোলৈ আহি মোৰ ব্যক্তিগত এক অনুভৱ হৈছে যে বিজ্ঞানৰ প্ৰযুক্তিয়ে পৃথিৱীখনক সলাই পেলাইছে, কিন্তু এই ৰূপহীমুখক সময়ে কিন্তু সলাব পৰা নাই। আজিও এই স্বাধীনতাৰ আজি ইমান বছৰ অতিক্ৰম কৰাৰ পিছতো এই